মই ঢলকা এম স্কুলৰ ৭ম শ্ৰেণীৰ ছাত্ৰী। নিম গছ নিম এবিধ ঔষধি উদ্ভিদ। ডায়েবেটিছ, হৃদপিণ্ড, ধমনী আদি বিভিন্ন বেমাৰত নিম পাত ব্যৱহাৰ কৰা হয়। ছালৰ বেমাৰত নিম পাত পানীত উতলাই গা ধুৱে। ধন্যবাদ। মোৰ সহপাঠী এতিয়া সুমাইয়া সূতাৰ কৰে। কেঁচা হালধি শৰীৰৰ ৰোগ প্ৰতিৰোধ বৃদ্ধিত আগবঢ়ায়। ই চৰ্দি, কাহ, ডিঙিৰ বিষ, কেঁচা হালধিৰ ৰস খালে আৰাম পোৱা যায়। ধন্যবাদ। এতিয়া মোৰ জনজাতি মহিলা দত্তৰে ক'ব। নমস্কাৰ। দুৰ্বল মানুহে নৰসিংহ পাত নিয়মীয়াকৈ খালে সফলতা পায়। মোৰ সহপাঠী জাম পাতেৰে বহু ঔষধীয় আছে। নমস্কাৰ। মধুৰিআমৰ পাত গ্ৰহিণীৰ বেমাৰ ঔষধ হিচাপে গ্ৰহণ কৰা হয়। মধুৰিআম খালে আঁঠুৰ বিষ আৰাম হয়। মধুৰিআমৰ পাত খালে তেজ পৰিষ্কাৰ হয়। মধুৰিআমৰ কোমল পাত খালে পেটৰ বেমাৰ ভাল হয়। ধন্যবাদ। মোৰ সহপাঠী হাবিয়া সুলতানা হ'ব। নমস্কাৰ। নয়নতৰা কেঞ্চাৰ বেমাৰৰ প্ৰতিৰোধ, ই তেজ পৰিশোধন কৰে। ধন্যবাদ। নমস্কাৰ। বনৌষধি মানে কি আমি বুজি পাইছোঁ। বনত পোৱা শৰীৰৰ বাবে উপযোগী পাত, ফুল, বীজবোৰে বনৌষধি, কিন্তু ইয়াৰ বহুতো উপকাৰিতাৰ বিষয়ে আমি নাজানো। সেয়ে এনে ধৰণৰ চাট প্ৰতিদিন ঘৰত আনি থ'ব লাগে। ধন্যবাদ।